নমস্কাৰ জ্যোতিকা মিক্স হোৱাইটৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ফ্ৰেন্ডছ আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এটি সুন্দৰ ফেব্ৰিক প্ৰিন্টিং আৰু লেছৰ এটা ডিজাইন আৰু কি ধৰণে ডিজাইন কৰিছো তাৰ এটি সৰু ভিডিও লৈ আহিছো আহক ফ্ৰেন্ডছ ভিডিওটোৰ মাজলৈ যাম ফ্ৰেন্ডছ মন কৰিছেনে মই যে কানফুলিযোৰ পিন্ধিছো যোৱাটো ভিডিওত আপোনালোকক দেখুৱাইছিলো নহয়নে আৰু এয়া পিন্ধি দেখুৱাইছো চাকচোন ধুনিয়া লাগিছে নহনে যদি ভিডিওটো নাইছো আপোনালোকে চাব কাপোৰৰ লগত মিলাকৈ ঘৰতে ধুনিয়া ধুনিয়া কানফুলি আপোনালোকে বনাই লব পাৰিব আহক তেন্তে ফ্ৰেন্ডছ ফেব্ৰিকৰ ডিজাইনটোৰ মাজলৈ যাও আৰু লগতে অলপ লেছও ইউজ কৰিছো কোট ইউজ কৰিছো কেনেকৈ ইউজ কৰিছো সাংগয় হ এয়া হৈছে এজোৰ হ্যান্ডমেড মিক্স পাটৰ কাপোৰ মই ইয়াতে এটা ফেব্ৰিক প্ৰিন্টিং আৰু লেছৰ ডিজাইন কৰিম আৰু আহক তেন্তে ফ্ৰেন্ডছ ভিডিওটোৰ মাজলৈ যাও ফ্ৰেন্ডছ এয়া লৈছো আপোনালোকক দেখুৱাইছো হ্যান্ডমেড মিক্স পাটৰ কাপোৰজোৰ আৰু এয়া আৰম্ভ কৰিছো ডিজাইনটোলৈ কোনো ধৰণৰ প্ৰিপেয়াৰ নোহোৱাকৈ মই ডিজাইনবোৰ কৰি যাওঁ আপোনালোকে জানে মাত্ৰ ফুলপাহ অকনমান আঁকি লৈছিলো বেলেগ এখন কাগজত তাৰ পিছত এয়া পেন্সিলৰ সহায়ত ফুলপাহ আঁকি লৈ ইয়াতে ধুনিয়াকৈ ফ্ৰেম দি পেলাই এনেকৈ ৰেডি কৰি ললো ফুলপাহৰ ডিজাইন কৰিবলৈ আৰু প্ৰথমতে দিছো এক্ৰিলিকৰ কালাৰ দিছো 6 নম্বৰ ব্ৰাছৰ সহায়ত মই এক্ৰিলিকৰ কালাৰেৰ সৈতে ফুল কেপাহ মাত্ৰ বগা কৰি ললো এয়া সাকচন ফ্ৰেন্ডছ পাটৰ এটা পাত মাত্ৰ দিছিলো বগা কৰি তাৰ পিছত পাতত মই হোৱাইট কালাৰ নকৰো মাত্ৰ ফুল কেপাহতে হোৱাইট কালাৰ কৰিম আৰু এনেকৈ গুটেই কেপা ফুলত হোৱাইট কালাৰ কৰিম আৰু তিনিপাহ ফুল লৈ দিছো মানে ইয়াতে আৰু অকনমান ওপৰলৈ কলি কলি দিছো তাতো হোৱাইট কৰি দিছো এতিয়া চাওক ফ্ৰেন্ডছ কি কৰো এয়া সম্পূৰ্ণ তিনিপাহ ফুল আমি বগা কৰি ললো আৰু অকনমান ওপৰৰ যিকিটা গুটি আছে মানে ফুলৰ মানে কলি আছে তাতো দি ললো এতিয়া লৈছো এক্ৰিলিকৰ এটো হৈছে অৰেঞ্জ কালাৰ হোৱাইটৰ ওপৰত অকনমান এডাল ব্ৰাছে দিয়ে অকনমান শেডিং কৰি দিম এয়া চাওক আমি এডাল ব্ৰাছৰ সহায়তে এনেকৈ শেডিং কৰি দিলো ফ্ৰেন্ডছ শেডিং কৰতে আপোনালোকে ফ্লেট ব্ৰাছো ল'ব পাৰে ফ্লেট ব্ৰাছ দি অৱশ্যে শেডিং কৰিবলৈ খুবেই ভাল তথাপি মই এডাল ব্ৰাছে কৰিলো অলপ শেডিং কৰি দিছো মাত্ৰ আৰু এনেকৈ অৰেঞ্জ কালাৰটো দিয়াৰ পিছত ইয়াত অকনমান ইয়েলো কালাৰ টাচ দিম আপোনালোকে ভিডিওটো চাওকচোন এতিয়া এনেকৈ দুই পাহ ফুলতে অৰেঞ্জ কালাৰ দিলম আৰু মই কেঁচা হৈ থাকোতে ৰং দিছো আপোনালোকে শুকুৱাৰ পিছতো দিব পাৰে আৰু এনেকৈ ধুনিয়াকৈ কেঁচা হৈ থাকিলে মই ৰং দি বেছি ভাল পাওঁ আৰু মই এডাল ব্ৰাছে ইউজ কৰিছো মিহি ব্ৰাছ যদি ইউজ কৰিব বিচাৰে তেতিয়া বেছিহে ধুনিয়া হ'ব ওপৰৰ অংশখিনি তাৰ পিছত এয়া ই পাহটো দিম মাজৰ এই অংশটোত কৈছিল যে ইয়েলো কালাৰ দিম বুলি হেয়া অকনমান ইয়েলো কালাৰ ইয়াতে দি দিছো আৰু এনেকৈ ফুল দুই পাহ দুফালৰ পৰা কৰি লম মাজৰ পাহো কৰিম কেনেকৈ কৰিম আপোনালোকে চাওক এনেকৈ ধুনিয়াকৈ ওপৰলৈ অকনমান শেডিং কৰি দিছো আৰু এনেকৈ ইপাহ ফুলটো একে ডিজাইনতে কৰিম এপাহ ফুল দেখুৱাই নাথাকো এতিয়া চাওক এই দুই পাহ ফুল ধুনিয়াকৈ হৈ গল আৰু ওপৰৰ অংশটো এনেকৈ দি দিলো এতিয়া এইটো লৈছে এটা পাৰ্ল কালাৰ এটো পিংক কালাৰ হয় আপোনালোকে ইটো পিংকো ল'ব পাৰে এটো পিংকো লৈছো আৰু এটা ইটো এক্ৰিলিকৰ পিংক এটা লৈছো ইয়া যিকোনো এটা ইউজ কৰিব পাৰে প্ৰথমতে মই অৱশ্যে এটো দিছিলো বেছি লাইট হৈ গল হোৱাইটৰ ওপৰত সেই কাৰণে আকৌ ইটো পিংকো মই পিছত ইউজ কৰিম তাৰ পিছত মাজৰ ফুলপাহ হোৱাইট আৰু পিংক হল আৰু পাতসমূহত ইয়াত ডিপ গ্ৰীণ দিছো পাতসমূহত ডিপ গ্ৰীণ দিয়াৰ পিছত ইয়াতে শেডিং কৰিম আৰু এটো পাতত এটা বগা দিছিলো তাৰ পিছত আকৌ এয়া ডিপ গ্ৰীণ কৰি পেলাই কমপ্লিট কৰিলো আৰু লৈছো কেটেমান লেছ এয়া মোৰ নিজৰ ষ্টাইলত মই ফুলপাহৰ ডিজাইন দিছো আৰু লেছ কেটা কোট দিলে ধুনিয়া লাগিব তাকে অলপ মিলাই চাই আছিলো তাৰ পিছত মই চাই মই পালোগৈ তেনেকৈ গুটে লেছৰ ডিজাইনটো কৰি ললো আৰু লৈছো এটা ব্ৰাউন কালাৰ এডাল ব্ৰাছ মিহি ব্ৰাছ এডাল দি দিব লাগিছিল অৱশ্যে মই এডাল ব্ৰাছৰে ইউজ কৰিলো মাজৰ যেটো অংশ ডিপ গ্ৰীণ দিয়া পাতসমূহৰ মাজে অকনমান ব্ৰাউন কালাৰ দি দিছো আৰু ঠাৰি অংশসমূহটো দিছো এই ঠাৰি অংশসমূহটো ধুনিয়াকৈ ব্ৰাউন দি দিছো এনেকৈ ব্ৰাউন দিয়াৰ পিছত পাতখিনিৰ মাজত অকনমান ডিপ গ্ৰীনৰ মাজত অলপ ব্ৰাউন হৈছে তাৰ পিছত লম এটা ইয়েলো কালাৰ আৰু ইয়েলো কালাৰটো লৈ পেলাই অকন শেডিং কৰি দিম এয়া চাওক ইয়েলো কালাৰটো লৈ অলপ শেডিং কৰি দিছো তেতিয়া ফুল পাহে পাতবোৰ জিলিকি গৈছে
এতিয়া লৈছোঁ এটা 3D আউটলাইনাৰ। এইটো হৈছে হালধীয়া কালাৰ আউটলাইনাৰ হয় আৰু মই পাতসমূহ আৰু ঠাৰিসমূহৰ এই 3D আউটলাইনাৰটো দিয়ে এনেকৈ কমপ্লিট কৰিলোঁ। আৰু পাতসমূহৰ ডিজাইন মাজে মাজে যিখিনি শিৰা থাকে এই আউটলাইনাৰডাল দিয়ে এনেকৈ দি দিছোঁ আৰু খুব ধুনীয়া মিহি হৈছে কামটো। মই আগতে অৱশ্যে 3D আউটলাইনাৰ দি কৰা বহুতো কাম দেখুৱাইছোঁ। বিভিন্ন ধৰণৰ ফেব্ৰিক প্ৰিণ্টিং আপোনালোকক দেখুৱাই আহিছোঁ, বেলেগ বেলেগ ডিজাইন কৰি দেখুৱাই আছোঁ, গ্লিটাৰ লগাই দেখুৱাইছোঁ, শেডিং কৰি দেখুৱাইছোঁ, বিভিন্ন ধৰণৰ প্ৰিণ্টিং মোৰ ভিডিঅ'ত দিয়া আছে। এনেকৈ ফুলপাহৰ মাজতো অকণ অকণ লাইনবোৰ টানি দিছিলোঁ আৰু এয়া চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে? ফাইনেল লুকটো আপোনালোকে দেখা পাব। এনেকৈ মানে 3D আউটলাইনাৰডাল দি মাজে মাজে এনেকৈ ইউনিক লুক এটা দিবলৈ ট্ৰাই কৰিছোঁ আৰু লগতে লেচখিনি দিয়াৰ কাৰণে এটা ইউনিক লুকেই আহিছে নহয় জানো? যেতিয়া কাপোৰযোৰ সম্পূৰ্ণ হ'ব নিশ্চয় আপোনালোকক দেখুৱাম। এতিয়া ডিজাইনটো মোৰ মনলৈ আহিছিল আৰু ডিজাইনটো এনেকৈ কৰি উলিয়ালোঁ আৰু ভাবিলোঁ ইউটিউবত এনেকৈ শ্বেয়াৰ কৰি থওঁ। যেতিয়া কাপোৰযোৰ হৈ যাব আপোনালোকৰ ভাল লাগিলে এই ভিডিঅ'টো চালে ধুনীয়াকৈ এনেকুৱা ধৰণৰ এই ডিজাইনটোৰে আপোনালোকে কৰিব পাৰিব। আৰু এনেকৈ 3D আউটলাইনাৰডাল দিয়ে পাতৰ মাজৰ অংশসমূহ দি দিলোঁ। এতিয়া চাওকচোন পাতৰ ফাইনেল লুকটো কিমান ভাল লাগিছে নহয়নে? আৰু বেলেগ বেলেগ ডিজাইনৰ শেডিং কৰিবলৈ মোৰ ভিডিঅ'ত দিয়া আছে, আগতে কৈছোঁৱে। আৰু এনেকৈ অকণ অকণ টানি দিছোঁ আৰু মাজে মাজে ইয়াত লেচ দি দিছোঁ। লেচত দিয়াৰ কাৰণে এটা ইউনিক লুক আহিছে কৈছোঁৱে। আৰু আমাৰ কাপোৰযোৰ এনেকৈ সম্পূৰ্ণ হ'ল। নিশ্চয় পিছত পিন্ধি পেলাই আপোনালোকক দেখুৱাম দহি চহি বটি লৈ। এতিয়া আপোনালোকক মানে ডিজাইনটো দেখুৱাবলৈ ট্ৰাই কৰিলোঁ আৰু চাওক কিমান মৰম লাগিছে নহয়নে? এনেকৈ ফ্ৰেমটো লগাই লৈ এনেকৈ ডিজাইন দিছিলোঁ আৰু মাজে মাজে এয়া পিংক কালাৰৰ ফুল দিছিলোঁ যদিও মানে আকৌ ইয়াতে ৰেড কালাৰ দিও চাইছোঁ, মানে ডিজাইন মাইকাসমূহ লগাই দিম মাজত আৰু এনেকৈ ৰেড দুপাহো দিলোঁ পিংকৰ বদলি আৰু দেখিবলৈ ধুনীয়া লাগিছে নহয়নে? এতিয়া চাওকচোন আকৌ ইয়াতে যিখিনি পাত আছে পাতৰ অংশসমূহত মই আকৌ ইয়াতে গোল্ডেন গ্লিটাৰ দি দিম চাইডে চাইডে। আৰু গোল্ডেন গ্লিটাৰ যেতিয়া দি দিম এতিয়া কেঁচাতে চিকনা দিয়া নাই, যেতিয়া শুকাই যাব তেতিয়া খুব ধুনীয়া এটা ডিজাইন মানে চিকনা উঠিব। আৰু এইটো এয়া গ্লিটাৰো লগাই দিছোঁ চাইডে চাইডে। এইটো যিহেতু গোল্ডেন গ্লিটাৰ দেখিছে আপোনালোকে মই বিভিন্ন ধৰণৰ কাপোৰত দি আছোঁ আৰু এনেকৈ ফুলসমূহৰ মাজে মাজেও দি দিম আৰু পাতৰ মাজে মাজেও দি দিম। এনেকৈ দি দিলোঁ। গ্লিটাৰ দি দিয়াৰ পিছত দেখিবলৈ খুবেই মৰম লগা হৈ পৰিলে কাপোৰযোৰ। আৰু গোটেই কাপোৰযোৰ যেতিয়া সম্পূৰ্ণ হ'ব নিশ্চয় আপোনালোকক কৈছোঁৱে পিন্ধি দেখুৱাম বুলি। আপোনালোকে ডিজাইনটো চাওক আৰু কেনে লাগিছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। ইমান সময় যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ ফ্ৰেণ্ড আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব। বহুতে লাইক নিদিয়ে, লাইক কৰিব। আৰু চেনেলটোত যদি আজি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ফাইনেল লুকটো চাওকচোন আৰু অকণ পিছতে ইয়াৰ ফাইনেল লুকটো আপোনালোকে দেখা পাব। এনেকৈ গ্লিটাৰ দি পেলাই আকৌ মাজে মাজে অকণমান টানি দিছিলোঁ। যেতিয়া শুকাই যাব তেতিয়া খুবেই ধুনীয়া হ'ব, চিকনাটো উঠিব। আৰু এতিয়া চাওক ফ্ৰেণ্ডছ এয়া ছাইডতো দি দিলোঁ আৰু এতিয়াও ফাইনেল লুকটো হোৱা নাই। যেতিয়া সম্পূৰ্ণ হ'ব এইখিনি দি তেতিয়াহে ইয়াৰ ফাইনেল লুকটো আপোনালোকে দেখা পাব। এনেকৈ ফ্ৰেণ্ডছ ফুলৰ মাজতো এনেকৈ গ্লিটাৰ দি দিছোঁ আৰু একিপা ফুলতো দি দিম। সকলোবোৰ দেখুৱাই থকা নাই, আপোনালোকক ডিজাইনটো আপোনালোকৰ মানে দেখুৱালোঁ। তাৰপিছত এয়া চাওকচোন ইয়াতে মই আৰু এপাহ মানে লেচ আকৌ এপাহ কাটি লগাই দিছোঁ যাতে আৰু অকণ ধুনীয়া হয় ফুলপাহ। মই কৈছোঁৱে মই কোনো ধৰণৰ প্ৰি প্লেন নকৰাকৈ কামবোৰ কৰি থাকোঁ। মই কাপোৰখনতে ডিজাইন দি গৈ থাকোঁ আৰু শেষত ফাইনেল লুকটো এনেকুৱা হ'লগৈ। আপোনালোকৰ কেনে লাগিছে জনাবলৈ নিশ্চয় নাপাহৰিব। আৰু গোটেই কাপোৰযোৰ হ'লে কৈছোঁৱে বাৰে বাৰে কাপোৰযোৰ পিন্ধি দেখুৱাম বুলি। আৰু ইয়াৰ মাজে মাজে সৰু সৰু এয়া মাইকা লগাই দিলোঁ। মাইকা লগাই দিয়াৰ লগে লগে কাপোৰযোৰ আৰু ধুনীয়া হৈ পৰিল। আৰু এতিয়া চাওকচোন কিমান ধুনীয়া এটা ডিজাইন। এতিয়া ফুলপাহৰ ফাইনেল লুকটো চাওকচোন ফ্ৰেণ্ডছ। এয়া সম্পূৰ্ণ গ্লিটাৰৰ কাম, লেচৰ কাম আৰু কৰি দেখুৱালোঁ আৰু ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ।
কওকচোন ডিজাইনটো চাই কেনে পালে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।